নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। জনজাতিকৰণ লাগিবই, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে টাই আহোমে। জনজাতিকৰণ নাপালে 50 লাখ টাই আহোমে 26ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উফৰাই পেলোৱাৰো ৰাজহুৱা হুংকাৰ প্ৰদান কৰিছে। মোতকৈ আৰু প্ৰভাৱশালী কোনোবা আছে নেকি বুলি ৰাজহুৱাকৈ দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি টাই আহোমক তেন্তে জনজাতিকৰণ নকৰে কিয়? নে 26ৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ দিব নিৰ্বাচনী ললিপপ? জনজাতিকৰণৰ দাবীত পুনৰ চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ দিয়াৰ পিছতে এইবাৰ টাই আহোমৰ গৰ্জনত কঁপি উঠিল ধেমাজি নগৰ। নো এছটি নো ৰেষ্ট, আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰক, টাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, আমাৰ দাবী মানিবই লাগিব, বিজেপি চৰকাৰ মুৰ্দাবাদ, টাই আহোমক স্বায়ত্ব শাসন প্ৰদান কৰক, জনজাতিৰ অবিহনে ক্ষান্ত নহয় টাই আহোম, অসম চৰকাৰ হাই হাই, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, জনজাতিকৰণ টাই আহোমক লাগিবই, মৰিলেও মৰি যাম, জনজাতি লৈ যাম, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী শুনি লওক, টাই আহোমক জনজাতিৰ মৰ্যাদা দিয়ক, নো এছটি নো ভোট ইত্যাদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে 20 সহস্ৰাধিক টাই আহোম লোকে। জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে মুখৰ হৈ উঠা কছাৰী ময়দানত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত 8টা বংশাৱলী আৰু 12টা আহোম জাতীয় সংগঠনৰ সহযোগত উলিওৱা জোৰ সমদলত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, আহোম জনগোষ্ঠীৰ নেতা গোলাপ গগৈ, জিলা সমিতিৰ সভাপতি বাবুল বুঢ়াগোহাঁই, জোৰ সমদলৰ সভাপতি ললিত দিহিঙীয়া আদিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি টাই আহোমসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু এই বৈষম্যৰ বিৰুদ্ধে সকলো টাই আহোম লোক একত্ৰিত হোৱাৰ সময় সমাগত বুলি মন্তব্য কৰে। নেতাকেইজনে চৰকাৰৰ বিৰুদ্ধে টাই আহোমসকলে অৱস্থান গ্ৰহণ নকৰিলে কেতিয়াও জাতিটোক প্ৰাপ্য মৰ্যাদা নিদিয়ে বুলি উল্লেখ কৰে। তেওঁলোকে কয়, যোৱা 20টা বছৰে জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে আহোম জনগোষ্ঠী। ভাৰত তথা অসম চৰকাৰৰ প্ৰতিটো এজেন্সিয়েই টাই আহোমসকলক জনজাতিকৰণৰ স্বীকৃতি দিব পৰাকৈ সকলো যোগ্যতা আছে বুলি কোৱাৰ পিছতো হ'ল ৰাজনৈতিক কাৰসাজিৰ বাবেই টাই আহোমে পোৱা নাই জনজাতিৰ মৰ্যাদা। চৰকাৰক সকীয়নি দি তেওঁলোকে কয় যে টাই আহোমে ধৈৰ্য হেৰুৱালে 2026ত বিজেপিৰ বিপদ অনিবাৰ্য। ঐক্যতাৰে অসম গঢ়িলে সেই জাতিটো আজি নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই অহাটো আটাইতকৈ লজ্জাজনক আৰু দুখজনক বিষয়। আমাৰ দাবী সংবিধানে আমাক প্ৰদান কৰা জনজাতিকৰণ আমাক লাগিব। দিল্লী দিছপুৰৰ কোনো কলীয়া ডাঙৰে আমাৰ এই অতীত পন্থক ৰোধ কেতিয়াও কৰিব নোৱাৰে। দিল্লী দিছপুৰে যদি ভাবিছে যে আহোমৰ এই সংগ্ৰামক বালি ভেটাৰে ভেটা দিম, এনেদৰে সেয়া ভুল পাৰিছে। এই জনজাতিকৰণৰ দাবী কাৰোবাৰ ঘৰত লাগি থকা আপেল, কল, কমলা বা পানীলাও জাতিলাও নহয়, আমি কাৰো ভাবুকিলৈ আমি ভয় নকৰোঁ। গতিকে সকলো পক্ষকে আমি আহ্বান জনাম, আমাৰ প্ৰতিবাদ, আমাৰ দাবী পূৰণ কৰিবলৈ চেষ্টা কৰক। দিল্লী দিছপুৰে আৰু যদি ইয়াৰ বিৰোধিতা কৰে, আমাৰ দাবীক যদি গুৰুত্ব নিদিয়ে, তেনেহ'লে 2026 চনত আঙুলিৰ খেলা হ'ব, আঙুলিৰ খেলা। তেওঁলোকে কয় যে শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়ে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু বৈষম্য, স্বৈৰাচাৰিতা আৰু স্বজন তোষণত পাহৰি গ'ল চৰকাৰে জাতীয় দায়িত্ব। এয়া 55 লাখ টাই আহোমে কেতিয়াও নামানে বুলি স্পষ্ট কৰি দিয়ে তেওঁলোকে। চৰকাৰে জানে আহোম জনগোষ্ঠীৰ জনজাতিকৰণ হ'লেই অনা অসমীয়া পুঁজিপতিলৈ নামি আহিব বিপদ। সেয়ে টাই আহোমক জনজাতিৰ মৰ্যাদা দিব বিচৰা নাই। যোৱা 10 বছৰে জাতিক প্ৰতাৰণা কৰি অহা বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে সমগ্ৰ টাই আহোম। তেওঁলোকে কয়, আটাচুৰ নেতাকেইজনে ধেমাজিৰ পৰা টাই আহোমে গণতান্ত্ৰিক আন্দোলনৰ সূচনা কৰা বুলি ঘোষণা কৰে আৰু জনজাতিকৰণ নোহোৱা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰে। ধেমাজি জিলাৰ টাই আহোমসকল জিলাখনত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থকাক লৈ চৰম উদ্বিগ্নতা প্ৰকাশ কৰে। টাই আহোমসকলে জনজাতিৰ মৰ্যাদা লাভ নকৰা পৰ্যন্ত এই ব্যৱস্থাৰ পৰা মুক্ত নহয় বুলি মন্তব্য কৰে। নেতাকেইজনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীক তীব্ৰ ধিক্কাৰ দি কয় যে এনেদৰে যদি পুনৰ আদিত্য খাখলাৰীহঁতে বিৰুদ্ধাচৰণ কৰে তেন্তে অসম অশান্ত কৰি দিয়া হ'ব, কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব। 600 বছৰ অসম ৰাজত্ব কৰাৰ পিছতো বৰ্তমান জনগোষ্ঠীটো সকলো দিশৰ পৰা অৱহেলিত আৰু বঞ্চিত হৈ আছে বুলি অভিযোগ কৰে তেওঁলোকে। টাই আহোমসকলে কিদৰে বৃহৎ অসমীয়া জাতি হত্যাক গঢ় দিবলৈ গৈ স্বকীয় ভাষা, কৃষ্টি সংস্কৃতি ত্যাগ কৰাৰ পাছতো সম্প্ৰতি অৱহেলিত জনগোষ্ঠী হিচাপে পৰিচিত হৈছে, সেয়া বিতংকৈ ব্যাখ্যা কৰে।
হাতে হাতে ফেষ্টুন আৰু বেনাৰ লৈ 20 সহস্ৰাধিক টাই আহোমে অংশ লোৱা জোৰ সমদলৰ অন্তত ধেমাজি চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ধেমাজিৰ আকাশ বতাহ কঁপাই প্ৰতিবাদী জোৰ সমদলটোৱে চাৰিআলিত সামৰণি মাৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ আঁত ধৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোজ গগৈ। বিশাল প্ৰতিবাদী সমদলত জোনাই, চিমেণ্ট চাপৰি, চিচিবৰ গাঁও, শ্ৰীপানী, নীলখ, মৰিধল, সুবাসী, দক্ষিণ ধেমাজি, উত্তৰ ধেমাজি, মাছখোৱা, পূব মাছখোৱা, জোৰকটা, আজোহা, গোগামুখ, পশ্চিম ধেমাজি, বেতনিপাম, মালিনীপুৰ, কোলাজান, বুটিকুৰ, বৰদলনি, উত্তৰ বৰদলনি, জয়ৰামপুৰ, বাটঘৰীয়া, চমৰাজান, ধেমাজি সদৰ, চিলাপথাৰ নগৰ, আমগুৰি, ৰাংপুপ আদি অঞ্চলৰ আহোম গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।